মৰিয়নিৰ চেলেংহাটৰ লুখুৰাখন গাঁৱত স্থিত নিজাগৃহত উপস্থিত বিধায়ক অখিল গগৈ। উল্লেখযোগ্য যে মৰিয়নিৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনালে বিধায়কগৰাকীয়ে। চাওক, মিত্ৰতাৰ কথা বতৰাবোৰৰ উত্তৰ কি হয় এইটো মই নাজানো। মই এটা বস্তুৱে জানো যে ৰাইজৰ দলে মোক ইয়াত কাম কৰিবলৈ দায়িত্ব এটা দিছে আৰু কংগ্ৰেছৰ যিখন প্ৰথম প্ৰাৰ্থী তালিকা ওলাইছিল সেইখন আমাতকৈ আগত ওলাইছিল, কিন্তু তাত মৰিয়নি সমষ্টিত কোনো প্ৰাৰ্থী ঘোষণা কৰা হোৱা নাছিল। তাৰ পাছত আমি যিখিনি মিত্ৰতাৰ সন্দৰ্ভত আলোচনা হৈছিল সেইখিনিতো আমি জানো যে শিৱসাগৰ সমষ্টিৰ পাছতে যি 4টা সমষ্টি আমাক এৰা হৈছিল, দ্বিতীয়টো সমষ্টিয়ে ৰাইজৰ দলক এৰা হৈছিল। গতিকে কংগ্ৰেছ দলেও ভালদৰে জানে যে ক'ৰবাত ৰাইজৰ দলৰ সাংগঠনিক শক্তি মৰিয়নি সমষ্টিত যথেষ্ট সুদৃঢ়, নহ'লে শিৱসাগৰৰ পাছতে দ্বিতীয়টো সমষ্টি মৰিয়নি নহ'লহেঁতেন তেওঁলোকে এৰি দিম বুলি কোৱা। আৰু ক'ৰবাত আজিৰ দিনটোত হয়তো সকলোৱে বুজি পায় যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাব পৰাকৈ ৰাইজৰ দলৰ ভেটি ইয়াত শক্তিশালী, ৰাইজৰ দলৰ ইয়াত কণ্ঠ, ৰাইজৰ দলৰ সকলো দিশৰ পৰাই ৰাইজৰ দল শক্তিশালী। গতিকে মই নাভাবোঁ যে ইয়াৰ পাছত যি পৰিস্থিতিয়ে নাহক ৰাইজে, মই আশা কৰিম যে ৰাইজে হয়তো শুদ্ধ সিদ্ধান্ত ল'ব। মূল কথাটো হ'ল যে আমাক মৰিয়নিবাসীৰ ৰাইজক দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰা হৈছে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, তেখেতৰ মাতৃ, তেখেত হয়তো 5 বাৰ, মাতৃ 3 বাৰ, 8 বাৰ, তেখেতে নিজেই কোৱা হয়তো ভাষ্য। গতিকে ইমান দীৰ্ঘদিন ধৰি এটা পৰিয়াল এজন ব্যক্তিয়ে শাসন কৰাৰ পাছত তেখেতে বিজেপি কৰ্মীক ঠগিছে, কাৰণ যিসকল বিজেপি কৰ্মী হৰুৱাই তেখেত কংগ্ৰেছৰ পৰা জয়ী হৈছিলে সেইসকলৰ আজি বিজেপিত কোনো গুৰুত্ব নাই। তেখেতে কংগ্ৰেছকো ৰাইজকো ঠগিছে, কাৰণ দীৰ্ঘদিন ধৰি কংগ্ৰেছে সকলো দিয়াৰ পাছতো তেখেতে কংগ্ৰেছক বিশ্বাসঘাতকতা কৰি বিজেপিলৈ গুচি গ'ল। তেখেতে সমষ্টিৰ প্ৰতিজন ৰাইজক ঠগিছে, কাৰণ ৰাইজে আজিৰ দিনত পানী খাবলৈ পোৱা নাই, পশু চিকিৎসালয় এখন পোৱা নাই, সীমা সমস্যাৰ উত্তৰ নাই, আজি ধোদৰ আলিৰ উন্নয়ন নাই, গোমধৰ কুঁৱৰৰ প্ৰজেক্টৰ নামত একো কাম নকৰিলে তেখেতে। ইয়াত পানীৰ প্ৰজেক্টৰ কোটি কোটি টকা কোনোবাই আত্মসাৎ কৰি লৈ গ'ল। আজি বহু মানুহৰ মাটিৰ পট্টা নাই। চিন্তামণি গড়ত আজি 1700 বিঘা মানুহৰ মাটি কব্জা কৰি খনন কৰিবলৈ লোৱা হৈছে, ম্যাদী পট্টা গৈছে। পশুপালক, আমাৰ মহ পালক, মৎস্য পালকৰ জীৱন জীৱিকাৰ আচলতে ইয়াত নষ্ট হৈছে। গতিকে এই কথাবোৰৰ ক্ষেত্ৰত তেখেতৰ প্ৰতি যি আশা কৰি আজি মৰিয়নি টাউনখনৰ যি উন্নয়ন হ'ব লাগিছিলে দীৰ্ঘদিন একো নহ'ল। অভাৰব্ৰিজ এখন নহ'ল, ইয়াত যান জঁটৰ সমস্যাৰ কোনো উন্নয়ন নাই। চিকিৎসা যোনটো কেন্দ্ৰ আছে তাত কোনো সাধাৰণ মানুহে ট্ৰিটমেণ্ট কৰিবলৈ বিশেষ একো ফেচিলিটি নাপায়। শিক্ষা ব্যৱস্থাৰ কোনো উন্নয়ন নাই। চাহ শ্ৰমিকসকলক লৈ কোনো প্ৰজেক্ট প্ৰকল্প তেখেতে দীৰ্ঘদিনত উত্থাপন কৰা নুশুনিলোঁ। তেখেতসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত কোনো সবল কণ্ঠ তেখেতৰ নাই। তেখেতসকলৰ জীৱন উন্নয়ন কৰাক লৈ তেখেতৰ কোনো প্ৰকল্পই নাই, প্ৰজেক্ট পৰিকল্পনা নাই। গতিকে দীৰ্ঘদিন ধৰি মৰিয়নিবাসীৰ ৰাইজক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই জনপ্ৰতিনিধি হিচাপে বিয়া সকাম সবাহ খাই যি দায়বদ্ধতাৰ পৰা পলায়ন কৰিলে, তেখেতৰ যি জনপ্ৰতিনিধি হিচাপে দায়িত্ব, মূল বিষয়বোৰ বিধানসভাত উপস্থাপন কৰা, আইন অনা, বিধেয়ক অনা, প্ৰজেক্ট অনা, প্ৰকল্প অনা, এই সমস্যাবোৰ সমাধানৰ ৰূপৰেখা তৈয়াৰ কৰা, এইবোৰৰ ক্ষেত্ৰত যি প্ৰতাৰণা কৰিলে, যি মৌনতা অৱলম্বন কৰিলে, কেৱল টুলুঙা আৰু তৰল কথাবোৰে কৈ থাকিলে, এই প্ৰতাৰণাৰ বিৰুদ্ধে এবাৰ ৰাইজে সিদ্ধান্ত ল'ব। আৰু ৰাইজে সেইজন মানুহকে বিধানসভালৈ পঠিয়াব বুলি মই বিশ্বাস কৰোঁ, যিজন মানুহে বিধানসভাত গৈ সেই সমস্যাবোৰৰ হকে মাত মাতিব পাৰিব। যদি ৰাইজে মোক কা আন্দোলনৰ প্ৰেক্ষাপটত মই মৰিয়নি আহিছোঁ, তেতিয়াৰ পৰা মোৰ ৰাজনৈতিক যাত্ৰা, সামাজিক যাত্ৰা, শৈক্ষিক যাত্ৰা ৰাইজে দেখি আহিছে, ছাত্ৰ অৱস্থাৰ পৰা আজিলৈ। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ ৰাইজক, যদি ৰাইজে ভাবে যে বিধানসভাত গৈ পানীৰ সমস্যাটোৰ ক্ষেত্ৰত মাত মাতিব পৰাকৈ এই ছোৱালীজনী সাহসী হয়, যদি ৰাইজে ভাবে যে গোমধৰ কুঁৱৰৰ প্ৰজেক্টৰ ক্ষেত্ৰত মাত মাতি প্ৰজেক্টৰ বাবে প্ৰকল্প এটা, কোটিটকীয়া প্ৰজেক্ট এটা উলিয়াই আনিব পৰাকৈ এই ছোৱালীজনীয়ে মাত মাতিব পাৰিব আৰু সাহস আছে, অন্ততঃ জ্ঞানশ্ৰী বৰাই নিজৰ কৰ্মৰে সেই বিশ্বাস ৰাইজৰ পৰা পাইছে, তেতিয়াহ'লে মই ভাবোঁ ৰাইজ মোৰ পক্ষত থাকিব। যদি ৰাইজে ভাবে যে নাগালেণ্ডৰ যি সীমা সমস্যা আছে, আন্তঃৰাজ্যিক সীমা সমস্যা, যাৰ বাবে বহু মানুহৰ কষ্ট হৈ আছে, এই সমস্যা দূৰকৰণৰ ক্ষেত্ৰত বিধানসভাত সাৱলীলভাৱে মাত মাতি সেই সমস্যাৰ যি আমাৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ ক্ষেত্ৰত দুয়োখন চৰকাৰৰ সন্মতি লাগিব, কেন্দ্ৰীয় চৰকাৰৰ প্ৰেছাৰ লাগিব, এই প্ৰেছাৰৰ আইনগত দিশবোৰ, সুৰুঙাবোৰ বিচাৰ বিশ্লেষণ কৰি তাৰ এটা প্ৰকৃত সমাধানৰ ৰূপৰেখা তৈয়াৰ কৰিব পৰাকৈ এই ছোৱালীজনীয়ে সক্ষম হ'ব, তেতিয়াহ'লে ৰাইজ মোৰ পক্ষত থাকিব। মই আশা কৰোঁ যে যদি মাটিৰ সমস্যা, আমাৰ যি জলাশয় খনন হ'ল তাৰ বিৰুদ্ধে মাত মাতি ৰাইজৰ সমস্যাবোৰ ৰাইজৰ পক্ষত থিয় হৈ থাকিব পৰাকৈ এই ছোৱালীজনীৰ সাহস আছে। দীৰ্ঘদিন ধৰি আদৰ্শৰ দৃষ্টিত, আদৰ্শৰ প্ৰশ্নত মই বিচলিত নোহোৱাকৈ আছোঁ। গতিকে ৰাইজে যদি সেই বিশ্বাস মোৰ চকুত দেখিছে, তেতিয়াহ'লে ৰাইজ মোৰ পক্ষত থাকিব। পশুপালক বহুত আছে, পশু চিকিৎসালয় এখন নাই, স্বাস্থ্যৰ সমস্যা বহুত আছে, চিকিৎসা কেন্দ্ৰৰ কোনো উন্নয়ন নাই। এই প্ৰশ্নবোৰত আমাৰ আজি গিবন অভয়াৰণ্যখনক লৈ কোনো প্ৰজেক্ট নহ'ল। আচলতে আমি তাক পৰ্যটনৰ এক উদ্যোগ ৰূপে গঢ়ি
তোলা হ'লে আমাৰ বিভিন্ন ৰাইজৰ উন্নয়ন হ'লহেঁতেন। পানীৰ আজি মাটি শুকাই থাকে, খেতিয়কৰ জলসিঞ্চন নাই। এই সমস্যাবোৰ বিধানসভাত উত্থাপন হ'ব লাগিব আৰু উত্থাপন কৰিব পৰা এজন মানুহ জনপ্ৰতিনিধি তালৈ পঠাব লাগিব। মনত ৰাখিব লাগিব যে বিধানসভাত এজন বিধায়কক যথেষ্ট কম সময় দিয়া হয়। সেই কম সময়ৰ ভিতৰত খুব সাৱলীলভাৱে, খুব পৰিকল্পিতভাৱে সেই কথাবোৰ উত্থাপন কৰি যিজন মানুহে সেই প্ৰজেক্ট লৈ আনিব পাৰে, যিজন মানুহৰ ইমানটো দম থাকে যে চৰকাৰৰ লগত তৰ্ক বিতৰ্ক যুক্তি বিশ্লেষণ কৰি নিজৰ সমষ্টিৰ ৰাইজৰ বাবে উত্তৰ এটা উলিয়াই আনিব পাৰে, সমাধান এটা উলিয়াই আনিব পাৰে, সেইখিনি ৰাইজে যদি বিশ্বাস মোৰ মাজত দেখা পায় তেতিয়া ৰাইজ মোৰ পক্ষত থাকিব। মোৰ কথাটো ৰাইজলৈ প্ৰতিশ্ৰুতি স্পষ্ট। মই ইয়াতেই থাকিম, লুখুৰাখনত থাকিম, হাঁহচৰাত থাকিম, তিয়কত থাকিম, মই ইয়াত ঘৰ লৈ থাকিম, নিজে মাটি কিনি হ'লেও থাকিম, মই মৰিয়নিৰ ছোৱালী হিচাপে থাকিম। গতিকে মই মৰিয়নিৰ ৰাইজে মোক সুখে দুখে বিপদে আপদে সদায় লগত পাব। কিন্তু বিয়া সবাহ সকাম খোৱাৰ সমান্তৰালকৈ সেইবোৰত মই কিমান উপস্থিত হ'ব পাৰোঁ নোৱাৰোঁ সেইটো পিছৰ কথা। মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মোৰ সমষ্টিৰ ৰাইজে খোৱা পানী, শুই উঠি খাব পৰা পানীকাপ বিশুদ্ধ হয়নে নহয় তাৰ এটা সমাধান কিন্তু মই দিম। মোৰ প্ৰতিশ্ৰুতি হ'ল যে পানীৰ অভাৱত খেতিয়কে যাতে খেতি কৰিবলৈ নাপায়, মাটি পৰি নাথাকে, জলসিঞ্চনৰ ব্যৱস্থা এটা থাকে, তাৰ কিন্তু সমাধানৰ ৰূপৰেখা মই তৈয়াৰ কৰিম। মোৰ প্ৰতিশ্ৰুতি হ'ল যে সীমা সমস্যাত যিসকল ভুক্তভোগী ৰাইজ আছে তেওঁলোকে যাতে ভয়ত তাৰ সময় পাৰ কৰিব নালাগে তাৰ উত্তৰ এটা মই দিম। যিসকলৰ মাটিৰ পট্টা নাই সেইসকলৰ মাটিৰ পট্টাৰ যাতে সমাধান হয় তাৰ উত্তৰ এটা দিম। যিসকল শ্ৰমিক মানুহৰ আচলতে আজিও জীৱন জীৱিকাৰ প্ৰশ্নটো খুব জটিল হৈ আছে, যিসকলৰ দৈনিক মজুৰি বৃদ্ধি হোৱা নাই, সেইসকল মানুহৰ দৈনিক মজুৰি ন্যূনতম অন্ততঃ 500 টকা যাতে হ'ব লাগে তাৰ বাবে মই অন্ততঃ মাত মাতিম। বাগানৰ ভাইসকলৰ, দাদা ভাইটিও বাইদেউ ভণ্টিসকলৰ জীৱন জীৱিকা, স্বাস্থ্য, চিকিৎসা, আমাৰ শিক্ষা সকলো যাতে উন্নত হয় তাৰ বাবে অন্ততঃ মাত মাতিম। ইয়াৰ ভোদৰ আলিটো, ইয়াৰ বিভিন্ন পঞ্চায়তৰ ৰাস্তা ঘাটপথ আজিও বেয়া। কালি দেখিছোঁ যে চিকিৎসালয়লৈ চাইকেলত উঠাই মানুহ লৈ যাব লগা হৈছে, পানী জলাশয়ৰ পৰা লেতেৰা পানী উঠাই হাতত কান্ধত লৈ আনিব লগা হৈছে দুৰ্গম পথেৰে। এনে এটা অৱস্থা যাতে মোৰ সমষ্টিটোৰ নহয় তাৰ বাবে মই অন্ততঃ মাত মাতিম। ইয়াত যাতে পশু চিকিৎসালয়, চিকিৎসা ব্যৱস্থা যাতে উন্নত হয়, শিক্ষা ব্যৱস্থা যাতে উন্নত হয় তাৰ বাবে মই অন্ততঃ মাত মাতিম। যি জলাশয় খনন কৰি বহু ৰাইজৰ মৎস্য পালক, আচলতে ম'হ পালক, গৰু পালক, চিকিৎসক, যিসকল মানুহৰ জীৱন জীৱিকা জলাশয় খননৰ জৰিয়তে ধ্বংস কৰিবলৈ লোৱা হৈছে, সেইসকল মানুহৰ জীৱন জীৱিকাত যাতে কেন্দ্ৰ চৰকাৰে ৰাম টাঙোন মাৰিব নোৱাৰে। অমিত শ্বাহৰ প্ৰজেক্টৰ নামত কোনোবা দিল্লীৰ ওচৰত নতজানু হোৱা, বহতীয়া হোৱা কোনোবা মানুহে যাতে সেই প্ৰজেক্টৰ বিৰোধিতা কৰিলে মোৰ টিকেট যাব বুলি মনে মনে বহি নাথাকে, তেনেধৰণৰ এটা স্থিতি মই নলওঁ। আমাৰ কথা স্পষ্ট, চৰকাৰ যাৰ নাথাকক, চৰকাৰ নিজৰ থাকক, চৰকাৰ লোকৰ থাকক, আমি মূৰ তল কৰি কথা নকওঁ। মেৰুদণ্ড পোন কৰি আমি অসমীয়া জাতীয়তাবাদ খিলঞ্জীয়াৰ নেতৃত্বত অসমীয়া জাতিক আগবঢ়াই লৈ যাবলৈ বিচাৰোঁ। গতিকে আমাৰ জাতীয় সমস্যাবোৰ, আমাৰ ৰাইজৰ সমস্যাবোৰ, আমাৰ খাটি খোৱা মানুহৰ সমস্যাবোৰ সমাধানৰ পথ বিধানসভাত আমি উলিয়াই আনিমেই। আৰু মই এই আনিম বুলি কোৱা দৃঢ়তাটো মোৰ আছে। বাকীখিনি ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ, মোক যদি সুযোগটো ৰাইজে দিয়ে মই অন্ততঃ প্ৰমাণ কৰি দেখুৱাম যে সমস্যা সমাধানৰ মন থাকিলে, জনপ্ৰতিনিধিজনে কাম কৰোঁ বুলি ভাবিলে সঁচাকৈ সমাধানৰ পথ। জ্ঞানশ্ৰী বৰাই বিধানসভাত মৰিয়নিৰ বিভিন্ন সমস্যাৰ ওপৰত সজোৰে মাত মাতিব। তাই সাহসী ছোৱালী, যিটো গত 35 বছৰে কুৰ্মী পৰিয়ালে কৰিব নোৱাৰিলে। ৰূপজ্যোতি কুৰ্মী নিজেও মৰিয়নিৰ নহয়, কি ভিত্তিত জ্ঞানশ্ৰীক বাহিৰৰ প্ৰাৰ্থী বুলি কৈছে? এনেদৰে প্ৰশ্ন অখিল গগৈ ৰূপজ্যোতি কুৰ্মীলৈ। এতিয়া আপুনি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ তেখেতসকলৰ সমষ্টিত তেখেতসকলৰ বিৰুদ্ধে প্ৰাৰ্থী দিব নেকি? মানে এতিয়ালৈকে সেইবিলাক কথা একোৱেই আলোচনা হোৱা নাই। আমি মাত্ৰ এটাই বস্তু স্পষ্টকৈ কৈছোঁ যে আমাৰ ৰাইজৰ দলৰ যিটো আঞ্চলিকতাবাদ, এইটো হ'ল দিল্লীৰ ওচৰত মূৰ তল নকৰা আঞ্চলিকতাবাদ। আমি অতুল বৰা নহয়, সেইটো বস্তু স্পষ্টকৈ কৈ দিছোঁ। কালি কথাটো হ'ল, প্ৰথম বস্তুটো হ'ল যে আমি নতজানু হোৱা জাতীয়তাবাদী নহয়। আমি হ'ল জুবিন দাই কোৱা যিটো ছ'চিয়েলিষ্ট আঞ্চলিকতাবাদী, আমি হ'লো সমাজবাদী, জাতীয়তাবাদী, আঞ্চলিকতাবাদী মানুহ। গতিকে আমাক যদি কোনোবাই মানে একদম ধমকি মাৰি ক'ব খোজে তেতিয়াহ'লে আমি কাৰো কথা নুশুনো। আমি বিজেপিক খেদিবৰ কাৰণে কংগ্ৰেছৰ লগত একলগ হৈছোঁ। কংগ্ৰেছে সেইটো কথা বুজি পাব লাগিব। কংগ্ৰেছে যদি আমাক ধমকি মাৰি এইখনো নিদিওঁ, এইটোও নকৰোঁ, এইটোও নকৰোঁ, আমুকো এৰি দিয়া, তামুকো এৰি দিয়া বুলি কয়, আমি ক'ত আমি কেয়াৰ কৰা মানুহ? আমি হ'লোঁ, ৰাইজৰ দলটো হ'ল অসমৰ আটাইতকৈ পিপল, শ্ৰমজীৱী মানুহৰ পক্ষত থকা, কোনোদিন
মেৰুদণ্ড তললৈ নকৰা, দিল্লীৰ ওচৰত কেতিয়াও নতজানু নোহোৱা এটা শক্তিশালী অসমীয়া জাতিৰ কণ্ঠ। গতিকে এই কণ্ঠক কোনোবাই হেঁচা মাৰি ধৰি কিবা এটা কৰাব পাৰিম বুলি এইটো নোৱাৰিব। এই মেছেজটো আপোনালোকে পঠিয়ালে হ'ল। এতিয়া কথাটো হ'ল, আজি মৰিয়নি বিধানসভা সমষ্টিত এটা পৰিয়ালক আমি 35 বছৰ শাসন দিলোঁ। 15 বছৰ মাকে, 20 বছৰ পুতেকে। 15 বছৰ আৰু 20 বছৰ 35 বছৰ শাসন দিয়াৰ পাছত মই 5 বছৰ MLA হৈছিলোঁ শিৱসাগৰ। কি স্পেচিয়েল প্ৰজেক্ট দিলোঁ? ৰংঘৰ প্ৰকল্প 142 কোটি টকা, শিৱসাগৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম 50 কোটি টকা, শিৱসাগৰ টাউনৰ পানী যোগান প্ৰকল্প আৰ্বান ৱাটাৰ ছাপ্লাই স্কিম 70 কোটি টকা, টাই মিউজিয়াম, তাৰপাছত আপোনাৰ কিমান কৈ থাকিম, চাৰ্কিট হাউচ, ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৰোধ কৰিবৰ কাৰণে 205 কোটি টকা, বৰপুখুৰী সৌন্দৰ্যবৰ্ধনৰ কাৰণে 24 কোটি টকা, ঐতিহাসিক যমুনা সৌন্দৰ্যবৰ্ধনৰ কাৰণে 10 কোটি টকা। মানে এটাৰ পাছত আনটো স্পেচিয়েল প্ৰজেক্ট আনিলোঁ। মোক আপোনালোকে ইয়াৰ সাংবাদিক হিচাপে কওকচোন যে যোৱা 40 বছৰত 35 বছৰত যোৱা 35 বছৰত এই কুৰ্মী পৰিয়ালটোৱে আমাৰ মৰিয়নিৰ কাৰণে এটা অনা জ্ঞানশ্ৰী বৰ্তমান মোৰ এই গৃহতে নিগাজি হৈ থাকিব, ৰাইজৰ সেৱা কৰিব। বিধায়কৰ দায়িত্ব কেৱল সমষ্টিত বিয়া সকাম খাই ঘূৰি ফুৰাই নহয়, বিধেয়ক প্ৰস্তুতি, বিধেয়ক সমালোচনা তথা বিৰোধী কৰিবৰ পৰা ক্ষমতা থাকিব লাগিব। এইদৰে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি বিধায়কগৰাকীয়ে এনেদৰে কয়। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পানী যোগান প্ৰকল্প দুটা আহিছিল, এটা মৰিয়নিত আৰু এটা আমাৰ চেলেঙত। দুইটাৰ পইচা খাই 1 টোপাল পানী দিব নোৱাৰিলে। মই শিৱসাগৰৰ 88% মানুহক গাঁৱত জেজেমৰ জৰিয়তে পানী যোগান ধৰিলোঁ। টাউনৰ মানুহক পানী দিবৰ কাৰণে 70 কোটি টকাৰ প্ৰকল্প আনিলোঁ। অকল তুলনি বিয়া খাইতো MLA হ'ব নোৱাৰি। এজন MLAৰ প্ৰধান কামটো হ'ল আইন ৰচনা কৰা। সদায় চৰকাৰী পক্ষত থাকে। এখন চাহ শ্ৰমিকৰ মুক্তিৰ কাৰণে, চাহ শ্ৰমিকৰ ভাল হ'বৰ কাৰণে কিবা এখন আইন আনিব পাৰিলে নেকি? তেওঁ চাহ শ্ৰমিক বুলি যে কৈ থাকে, আমিতো তেওঁক চাহ শ্ৰমিক কৰা কেতিয়াও দেখা নাই। তেওঁকতো আমি মদৰ দোকানহে দিয়া দেখিছোঁ। মদৰ দোকানৰহে মালিক ৰূপজ্যোতি কুৰ্মী। তেওঁতো চাহ শ্ৰমিকৰ ঘৰৰ মানুহ নহয়, MLAৰ সেই পুত্ৰ। গতিকে একদম স্পষ্ট ভাষাত আমি ক'বলৈ আহিছোঁ যে যি আইন ৰচনা কৰিব নোৱাৰে, যি বিধান ৰচনা কৰিব নোৱাৰে, যি সংবিধান পঢ়িব নাজানে, সেই মানুহক MLA পাতি থাকি কি লাভ হ'ব? অকল শ্ৰাদ্ধ খাবৰ কাৰণেতো আৰু MLA পতা নাযায়। শ্ৰাদ্ধত 1 টোপোলা আপেল লৈ যাবৰ কাৰণেতো আৰু কাকো MLA পতা নহয়। অকল MLAজনৰ কাম 3টা: 1, বিধান ৰচনা কৰা, সমগ্ৰ ৰাজ্যবাসী সমগ্ৰ মানুহৰ কাৰণে মাত মতা; 2, সমষ্টিৰ উন্নয়নৰ কাৰণে প্ৰজেক্ট অনা; 3, সমস্তবাসীৰ বিপদৰ সময়ত থকা। কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত মন্তব্য আগবঢ়ালে অখিল গগৈয়ে। ৰাইজৰ দল এক প্ৰকৃত আঞ্চলিকবাদী তথা জাতীয়তাবাদী দল বুলি অগপক কৰে সমালোচনা। সমষ্টিবাসীৰ বিপদৰ সময়ত ৰূপজ্যোতি কুৰ্মীয়ে কেতিয়াবা মানুহৰ লগত আছেনে? কেতিয়াবা মোক কওকচোন। এই যে এতিয়া আমাৰ ফালে কি বুলি কয় এডোখৰ ঠাই, চিন্তামণি গড়ত যে এতিয়া মানুহৰ খেতি পথাৰ তাত যে ডাঙৰ ডাঙৰ জলাশয় বনাবলৈ যে মাটি দখল কৰি আছে, তাত মানুহে যেতিয়া আন্দোলন কৰি আছে, ৰূপজ্যোতি কুৰ্মীৰ ভূমিকা কি? পুলিচ লগাই মানুহক মাৰপিট কৰা। এইটো MLAৰ কাম নেকি? ৰূপজ্যোতি কুৰ্মীয়ে জনগণৰ প্ৰতিনিধি নে তেওঁ ঠিকাদাৰৰ এজেণ্ট? এইটোহে লাগে। গতিকে মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছোঁ যে এইবাৰ ৰূপজ্যোতি কুৰ্মীক আমি এই কুৰ্মী পৰিয়ালক এইবাৰ মৰিয়নিৰ পৰা বিদায় দিব লাগে। আমি অসমৰ ভিতৰতে আটাইতকৈ চোকা ছোৱালী এজনী, আটাইতকৈ অগ্ৰণী মহিলা এগৰাকী জ্ঞানশ্ৰী, যি কা আন্দোলনৰ এটা মডেল আছিলে, ৰোল মডেল আছিলে, যি জ্ঞানশ্ৰী বৰাই জাতীয়তাবাদ কৰিবৰ কাৰণে নিজৰ কলেজৰ চাকৰি ত্যাগ কৰিছে, সেই জ্ঞানশ্ৰীক আনিছোঁ, আমাৰ ঘৰটো দি দিছোঁ, এই ঘৰতে থাকিব, ইয়াতে থাকি মৰিয়নি সমষ্টিত কাম কৰিব। ৰূপজ্যোতি কুৰ্মীয়ে যোৰহাটত থাকে, যোৰহাটত ঘৰ ৰূপজ্যোতি কুৰ্মী টাউনত, কিন্তু যোৰহাটত থাকি কোনোদিন সমষ্টিতটো কোনোদিন নাথাকে। ইয়াততো ক'তো ঘৰ নাই। তেওঁ গুৱাহাটীতে অনবৰতে
মলহা মাৰি ফুৰে। কিন্তু জ্ঞানশ্ৰী বৰাই ইয়াতে থাকে, এই লুকুৰাখন গাঁৱত থাকে, এই হাঁহচূড়াত থাকে, এই টিয়কত থাকে, এই মৰিয়নিত থাকে, গোটেই সমষ্টিৰ কাম কৰিব। সেইকাৰণে মই এই মুহূৰ্তত মৰিয়নি সমষ্টিৰ সকলো ৰাইজকে আহ্বান জনাবলৈ আহিছোঁ যে যেনেকৈ শিৱসাগৰত যোৱাবাৰ 21 চনত মোক জিকোৱাটো এটা সন্মানৰ প্ৰশ্ন আছিলে, এইবাৰ মৰিয়নিবাসী ৰাইজৰ কাৰণে ডক্টৰ জ্ঞানেশ্ৰী বৰাক জিকোৱাটো এটা সন্মানৰ প্ৰশ্ন। সেইকাৰণে সমগ্ৰ অসমৰ মানুহে চাইছে যে অসমৰ কাৰণে কাম কৰিবলৈ অহা জ্ঞানেশ্ৰী বৰাক এইবাৰ মৰিয়নিবাসী ৰাইজে জিকাব নে ফচহু কথাৰে, বাৰে ফচহু কথাৰে সদায় মানুহক ভেঙুচালি কৰিবৰ কাৰণে সুযোগ দিয়া ৰূপজ্যোতি কুৰ্মীক জিকাব। এইটোৱে হ'ল এই মুহূৰ্তত মৰিয়নিবাসী ৰাইজৰ কাৰণে লাখটকীয়া প্ৰশ্ন। আৰু মই ভাবোঁ যে মৰিয়নিবাসী ৰাইজ জয় হ'ব, মৰিয়নিবাসী মানুহে সন্মান কৰিব আৰু মৰিয়নিবাসী ৰাইজে নিশ্চয় শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব। মিত্ৰতাৰ ক্ষেত্ৰত অজাপৰ স্থিতিক লৈও অসন্তুষ্টি অখিল গগৈ। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।